মই 1969 চনৰ পৰাই মই সামাজিক কামত জড়িত। প্ৰথমতে আমি ইয়াতে এখন মই পূবেৰ মন্যপ্ৰাজত নাবাৰে এখন অনুষ্ঠান কৰিছিলোঁ। সেই অনুষ্ঠানত মই সম্পাদক আছিল, পিছলৈ মই সভাপতি হৈছিলোঁ। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ সংঘত ভৰ্তি হওঁ, সদস্যপদ লওঁ। 1976 চনৰ অক্টোবৰ মাহৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সদস্য হিচাপে আছোঁ। তাৰপিছত মই দৰং জিলা শাখাৰ প্ৰচাৰ শাখাৰ সভাপতি আছিলোঁ, প্ৰচাৰ শাখাৰে আকৌ সভাপতি হৈছিলোঁ। তাৰপিছত মই মূল সংঘ শ্ৰীমন্ত শংকৰদেৱ সংঘ মূলৰ মই সদস্য হৈছিলোঁ। প্ৰথমতে মূলৰ সদস্য হৈ তাৰপিছত প্ৰচাৰৰ সদস্য হৈছিলোঁ। প্ৰচাৰক হিচাপে 4 বছৰ আছোঁ। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰচাৰ শাখাৰ সভাপতি পদত মোক নিয়োগ কৰে। চেণ্ট্ৰেল কমিটিৰ মই প্ৰচাৰ শাখাৰ সভাপতি হৈছিলোঁ। সভাপতি হৈ মই 4 বছৰ আছোঁ। তাৰপিছত আকৌ 6 বছৰ কাল মই এই প্ৰচাৰ শাখাৰে উপদেষ্টা হিচাপে আছোঁ। তাৰপিছত মই আকৌ আমাৰ দৰং জিলা শাখাৰ সাহিত্য সভাৰ মই সদস্যপদ লৈছিলোঁ। তাৰপিছত আমাৰ বৰগুৰি শাখা সাহিত্য সভাৰো মই সভাপতি হৈছিলোঁ 2 বছৰ কাল। তাৰপিছত মই শ্ৰীমন্ত শংকৰদেৱ অসম সাহিত্য সভাৰ স্থায়ী সদস্য পদত মই গ্ৰহণ কৰোঁ আৰু অসম সাহিত্য সভাৰ এগৰাকী সদস্য হিচাপে এতিয়াও আছোঁ। মই বৰ্তমান বঁটা লাভ কৰিছোঁ ইণ্টাৰনেশ্যনেল আইকন এৱাৰ্ড ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নামত। মই সামাজিক কামৰ পৰিচালনা, সামাজিক কামৰ লগত জড়িত বিভিন্ন সমাজ সেৱা কামত জড়িত হৈ বৰ্তমান আছোঁ। আৰু বৰগুৰি ভাগৱত চক্ৰৰ মই 6 বছৰ কাল সভাপতি হিচাপেও আছোঁ। এই বঁটাটো মই কাঠমাণ্ডু, নেপালত লাভ কৰিছোঁ। মই ভাৰতবৰ্ষৰ বোম্বেত এটা লাভ কৰিছিলোঁ। বোম্বেত সেইটো হ'ল সমতা সাহিত্য সভাৰ শিক্ষাৰত্ন বঁটা লাভ কৰিছিলোঁ 2023 ত। তাৰপিছত মই দিল্লীত এটা ৰহস্য আলোচনীৰ স্থায়ী এটা বঁটা তেওঁলোকে দি থাকে প্ৰতি বছৰে। তাৰে এটা বঁটা লাভ কৰিছিলোঁ। সেইটো হ'ল প্ৰজ্ঞান মেল সংস্থাই দিছিলে। সেইটো পাইছোঁ। আৰু এটা আমাৰ দৰঙী কলা কৃষিৰ ফালৰ পৰা গুৰু বৈভৱ এটা উপাধি পাইছিলোঁ। দৰঙী কলা কৃষিয়ে দিছিলে। গ্ৰন্থ লিখিছোঁ এখন, 2খন লিখিছোঁ। এখন মোৰ প্ৰিণ্ট হৈছে, এখন উন্মোচন হৈ গৈছে। নামঘৰ শ্ৰীমন্ত শংকৰদেৱ। নিশ্চয় আমাৰ এতিয়ালৈকে মই যিখিনি সমাজৰ ফালৰ পৰা বা ৰাজ্যিক সমিতিৰ ফালৰ পৰা যিসকলে মোক ভাল পায় বা শ্ৰদ্ধা জনাই যি বঁটা আগবঢ়ালে, সেই বঁটাবিলাকত মই নিজকে বঁটা পোৱাৰ উপযুক্ত হয়নে নহয় মই নাজানো, কিন্তু মোক এটা প্ৰেৰণা দিছে, আশীৰ্বাদ দিছে। মই সেইটোৱে ভাবিছোঁ যাবৰ কাৰণে মই এটা সাহস পাইছোঁ। মই সেই সংস্থাসমূহক মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মই সকলো সংস্থালৈ মই এটা মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।